নমস্কাৰ, মই মল্লিকা পুনৰ আহিছোঁ। আজি এজুমিন মেথড সম্পৰ্কে আলোচনা কৰিবলৈ। মই আগৰটো ভিডিঅ'ত ষ্টেটিষ্টিক্স পাৰ্টৰ মিন উলিওৱা ডাইৰেক্ট মেথডটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি এজুমিননো কেনেদৰে উলিয়াই সেই বিষয়ে আজি আলোচনা কৰিম। আহকচোন প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ। ইয়াত এখন তালিকা দিয়া আছে। তালিকাখন হৈছে বিবেচিত মাধ্য পদ্ধতিৰ দ্বাৰা এজুমিন মেথডৰ দ্বাৰা তলৰ তালিকাখনৰ মাধ্য উলিওৱা। ইয়াত শ্ৰেণী অন্তৰাল দিয়া আছে 10ৰ পৰা 25, 25ৰ পৰা 40, 40ৰ পৰা 55, 55ৰ পৰা 70, 70ৰ পৰা 85 আৰু 85ৰ পৰা 100। আৰু ছাত্ৰ সংখ্যা FI দিয়া আছে 2, 3, 7, 6, 6, 6। এতিয়া আমি পোনপ্ৰথমতে এই শ্ৰেণী অন্তৰাল আৰু ছাত্ৰ সংখ্যা তালিকাখন লিখি ল'ব লাগিব। 10ৰ পৰা 25 নম্বৰ পোৱা ছাত্ৰ সংখ্যা 2জন, 25ৰ পৰা 40 নম্বৰ পোৱা ছাত্ৰ সংখ্যা 3জন, 40ৰ পৰা 55 পোৱা ছাত্ৰ সংখ্যা 7জন, ঠিক তেনেদৰে 6জন, 6জন আৰু 6জন। আমি এতিয়া সামেশ্যন অফ F2 উলিয়াই ল'লোঁ, সেইটো হৈছে 30। আমি ডাইৰেক্ট মেথডত মাধ্য উলিওৱা সূত্ৰটো আছিলে সামেশ্যন অফ F ইনটু X ডিভাইড বাই সামেশ্যন অফ F। আমি সামেশ্যন অফ F2 উলিয়াই ল'ব লাগিব। ইয়াত সামেশ্যন অফ F ওলাইছে 30। যিহেতু ইয়াত Xৰ মান নাই, গতিকে আমি শ্ৰেণী অন্তৰালৰ পৰা X2 উলিয়াই ল'ব লাগিব, শ্ৰেণীসূচক উলিয়াব লাগিব। শ্ৰেণীসূচক উলিয়াওঁতে কেনেদৰে উলিয়াই? শ্ৰেণী অন্তৰালৰ উচ্চ সীমা অৰ্থাৎ 25 যোগ নিম্ন সীমা 10, 25 10 35, 35ক 2ৰে হৰণ কৰিব লাগিব, ওলাব 17.5। Xৰ মান কেনেদৰে উলিয়াই? শ্ৰেণী অন্তৰালৰ উচ্চ সীমা যোগ নিম্ন সীমা আৰু সেই যোগফলটো কিহেৰে হৰণ কৰিব লাগিব? 2ৰে হৰণ কৰিব লাগিব। ঠিক তেনেদৰে 40ৰ লগত 25 যোগ কৰি যিটো মান পাম তাক 2ৰে হৰণ কৰিলে পাম আমি 32.5, তাৰপিছতো পাম 47.5, তাৰপিছতো পাম 62.5। ঠিক তেনেদৰে 85 লগত 70 যোগ কৰি 2ৰে হৰণ কৰিলে পাম 77.5 আৰু একদম শেষৰটো হ'ব 92.5। ইয়াত যিহেতু লিখাই আছে এজিউম মিন, কোনো এটা মান আমি ধৰি ল'ব লাগিব। ঠিক আছে, ইয়াত আমি ডেভিয়েশ্যন উলিয়াব লাগিব D। আগৰ কেইটাত আমি Xলৈকে উলিয়াই F ইনটু X কৰিছিলোঁ, কিন্তু কি হয় ইয়াত চোৱা, এই শ্ৰেণীসূচকৰ যিটো নম্বৰ আছে সেইটোৰ লগত F2 ইনটু কৰিলে এটা ডাঙৰ মান পাম। সেই ডাঙৰ মানবোৰ আমি যোগ কৰিবলৈ অকণমান জটিল হৈ পৰে, যিহেতু ইয়াত দশমিকো আছে। সেইকাৰণে আমি এটা উজু পদ্ধতি হৈছে এজিউমিন মেথড, আমি এই শ্ৰেণীসূচকৰ যিকোনো এটা মান আমি ধৰি ল'ব লাগিব A বুলি। আমি প্ৰথমটো ধৰোঁ, দ্বিতীয়টো ধৰোঁ, তৃতীয়টো ধৰোঁ, সেইটো নিজৰ কথা। মই ইয়াত A টো ধৰিছোঁ 47.5। ঠিক আছে, ডিটো উলিয়াই Xৰ পৰা A টো মাইনাছ কৰিব লাগিব। A টো আমি কি ধৰিছিলোঁ? 47.5। ডিটো উলিয়াই ল'লোঁ, Xৰ পৰা A টো মাইনাছ কৰিলোঁ, প্ৰথমটো আছে 17.5 মাইনাছ 47.5। 47.5ৰ পৰা 17.5 বিয়োগ কৰিলে পাম 30। কিন্তু ডাঙৰ সংখ্যা 47.5ৰ আগত যিহেতু বিয়োগ চিন আছে, গতিকে আছে বিয়োগ 30। ঠিক তেনেদৰে 32.5ৰ পৰা 47.5টো বিয়োগ কৰিলে পাম বিয়োগ 15। 47.5ৰ পৰা 47.5টো বিয়োগ কৰিলে পাম 0। এনেদৰে মানকেইটা পালোঁ 15, 30, 45। এতিয়া আমি D মানকেইটা পালোঁ -30, -15, 0, 15, 30, 45। এজিউমিন মেথডৰ মিন উলিওৱা পদ্ধতিটো হৈছে মিন মাধ্য সমান A যোগ এজিউম মানটো যোগ কৰিব লাগিব, যোগ সামেশ্যন অফ F ইনটু D ডিভাইড বাই সামেশ্যন অফ D। বুজিছে? এতিয়া কি হ'ব লাগিব? F ইনটু D আমি উলিয়াই ল'লোঁ। Fৰ লগত Dটো পূৰণ কৰিলোঁ। F আছে 2, 2ৰ লগত 30 বিয়োগ কৰিলে 60, যিহেতু 30ৰ আগত বিয়োগ চিন আছে, গতিকে বিয়োগ 60 হ'ল। তাৰপিছতো 15ৰ লগত 3 বিয়োগ কৰিলে পাম 15ৰ লগত 3 পূৰণ কৰিলে পাম 45, যিহেতু 15ৰ আগত বিয়োগ চিন আছে, প্লাছে মাইনাছে মাইনাছ, গতিকে হ'ব 45, -45। 0ৰ লগত 7 পূৰণ কৰিলে হ'ব 0, 15ৰ লগত 6 পূৰণ কৰিলে হ'ব 90, 30ৰ লগত 6 পূৰণ কৰিলে হ'ব 180, 45ৰ লগত 6 পূৰণ কৰিলে হ'ব 270। এতিয়া আমি সামেশ্যন অফ F ইনটু D উলিয়াব লাগিব, এই গোটেইকেইটা মান যোগ কৰিব লাগিব। ঠিক আছে, যোগ কৰোঁতে আমি বিয়োগৰ মানকেইটা প্ৰথমে যোগ কৰি লওঁ। 60 আৰু 45 যোগ কৰিলে হ'ব 105, বিয়োগে বিয়োগে যোগ, কিন্তু চিনটো হ'ব বিয়োগ চিন, গতিকে মাইনাছৰ মানকেইটা হ'ব -105। ঠিক তেনেদৰে এই প্লাছৰ 3টা যোগ কৰিলে আমি পাম 540। এতিয়া 540ৰ পৰা এই বিয়োগৰ মানটো বিয়োগ কৰিলোঁ, 105টো বিয়োগ কৰিলোঁ, তেতিয়া পালোঁ 435। 435টো হ'ব সামেশ্যন অফ F ইনটু D।
এইটো বুজি পাইছা মাইনাছৰ গিটাও প্লাস কৰিলো প্লাসৰ গিটাও প্লাস কৰিলো তাৰপিছত প্লাসৰ গিটা যোগ কৰি যেটো যোগফল পাইছিলো তাৰ পৰা মাইনাছৰ যোগফলটো বিয়োগ কৰি দিলো 435 ওলালে এতিয়া আমি ফৰ্মুলাটোত এইকেইটা মান পাতি দিলো ফৰ্মুলাটো আছিল মাধ্য a যোগ মানে এজিউম মানটো যোগ summation of md divided by summation of f এর মান আমি পাইছিলো 47.5 মানে ধৰি লৈছিলো এটো যোগ summation of f into d হৈছে 435 আৰু summation of f টো হৈছে 30 গতিকে 30 এ 435 ক যেতিয়া হৰণ কৰিলো তেতিয়া পাম 14.5 এই 14.5 টো 47.5 ৰ লগত যোগ কৰিলে পাম 62 গতিকে আমাৰ এই এজিউম মিন মেথডৰ দ্বাৰা এই তালিকাখনৰ মাধ্য উলিয়াওতে মাধ্যটো পালো কিমান 62 বুজি পাইছে ঠিক তেনেদৰে মই আৰু এখন তালিকা লৈ আহো এটো পদ্ধতিৰে কৰা আপোনালোকৰ তেতিয়া ভালদৰে বুজি পোৱাত সহায় হ'ব এতিয়া সক দ্বিতীয়খন তালিকা দিয়া আছে তলৰ তালিকাখনৰ মাধ্য উলিওৱা দৈনিক হাজিৰা দিয়া আছে 1 ৰ পৰা 120 120 ৰ পৰা 140 এটা টকাত ভাবিলো হ'ব 140 ৰ পৰা 160 160 ৰ পৰা 180 180 ৰ পৰা 200 আৰু বনোৱাৰ সংখ্যা এফ আই দিয়া আছে 12 14 8 6 আৰু 10 আই মানটো কি আই মান হৈছে 1 ৰ পৰা যিকোনো সংখ্যা স্বাভাৱিক সংখ্যা হ'ব পাৰে 1 ৰ পৰা n লৈকে এতিয়া আমি শ্ৰেণী অন্তৰাল যেটো দৈনিক হাজিৰা শ্ৰেণী অন্তৰালৰ ছাত্ৰ সংখ্যাটো লিখি ললো প্ৰথমতে 1 ৰ পৰা 120 পৰা ছাত্ৰ সংখ্যা হৈছে 12 জন 120 ৰ পৰা ওটো ছাত্ৰ সংখ্যা নহয় তো বনোৱাৰ সংখ্যা হ'ব লাগিছিল সৰি এটো বনোৱাৰ সংখ্যা 1 ৰ পৰা 120 পোৱা বনোৱাৰ সংখ্যা হৈছে 12 জন 120 ৰ পৰা 140 পোৱা বনোৱাৰ সংখ্যা হৈছে 14 140 ৰ পৰা 160 পোৱা 8 জন 160 ৰ পৰা 180 টকা পোৱা 6 জন 180 ৰ পৰা 200 পোৱা 10 জন এটা সামেশন অফ f টো উলিয়াই ললো এই গোটেই কেইটা যোগ কৰি আমি পালো 50 তাৰ পাছত আমাক যেহেতু x ৰ মান দিয়া নাই আমি x টো উলিয়াই ললো x টো কেনেকৈ উলিয়ালো উচ্চ সীমা শ্ৰেণীঅন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰি 2 ৰে হৰণ কৰিলো মানে 120 ৰ লগত 110 পূৰণ কৰিলে হ'ব 220 220 ক 2 ৰে হৰণ কৰিলে পালো 110 ঠিক তেনেদৰে উচ্চ সীমা যোগ নিম্ন সীমা কৰি 2 ৰে হৰণ কৰিলো তাৰ পিছত পালো 130 তাৰ পিছত পালো 150 170 আৰু শেষৰটো পালো 190 এতিয়া আমি কি কৰিব লাগিব যেহেতু এজিউম মিন মেথড গতিকে a টো ধৰি ললো a টো x ৰ যিকোনো এটা সংখ্যা হ'ব পাৰে মই একদম ইয়াৰ মাজৰটোকে ধৰিছো 150 ঠিক আছে এতিয়া d উলিয়ালো d মানে হৈছে ডেভিয়েশনটো কেনেকৈ উলিয়াও মানে বিচ্যুতি হৈছে x বিয়োগ a x ৰ মানৰ পৰা a টো বিয়োগ কৰিব লাগিব আমি a ধৰিছিলো 150 গতিকে x আছে 110 110 ৰ পৰা 150 বিয়োগ কৰিলে পাম 40 কিন্তু যেহেতু 150 টো ডাঙৰ সংখ্যা তাৰ আগত বিয়োগ চিন আছে গতিকে 40 ৰ আগত বিয়োগ চিন হ'ব ঠিক তেনেদৰে 130 ৰ পৰা 150 বিয়োগ কৰিলে পালো 20 ডাঙৰ সংখ্যাৰ আগত বিয়োগ চিন আছে বিয়োগ চিনৰ আগত মানে 20 ৰ আগত বিয়োগ চিন দিলো 150 ৰ পৰা 150 বিয়োগ কৰিলে হ'ব 0 170 ৰ পৰা 150 বিয়োগ কৰিলে পাম 20 190 ৰ পৰা 150 বিয়োগ কৰিলে পাম 40 এটো 110 ৰ পৰা 150 বিয়োগ কৰিব নোৱাৰি কিন্তু 150 ৰ পৰা 110 টো প্ৰথমে বিয়োগ কৰিব লাগিব মানে ডাঙৰৰ পৰা সৰুটো পৰা বিয়োগ কৰিলো 40 পালো কিন্তু ডাঙৰ সংখ্যাটোৰ আগত যি চিন আছে হেতু চিন দিলে হ'ব এতিয়া d লৈকে ওলালে আমাক f * d লাগিব f ৰ লগত d মানটো পূৰণ কৰিলো 12 ৰ লগত 40 পূৰণ কৰিলে হ'ব 480 যেহেতু 40 ৰ আগত বিয়োগ চিন আছে তো বিয়োগ পাতিলো ঠিক তেনেদৰে দ্বিতীয়টো f * d কৰিলে হ'ব 280 তাৰ আগত বিয়োগ চিন আছে কাৰণে বিয়োগ দিলো 20 ৰ আগত যেহেতু বিয়োগ তাৰ পিছত হ'ব 8 ৰ লগত 0 বিয়োগ পূৰণ কৰিলে হ'ব 0 6 ৰ লগত 30 পূৰণ কৰিলে হ'ব 6 ৰ লগত 20 পূৰণ কৰিলে হ'ব 120 10 ৰ লগত 40 পূৰণ কৰিলে হ'ব 400 এতিয়া f * d এইটো মান উলিয়াব লাগিব সামেশন অফ fd হয়নে এতিয়া আমি মাইনাছৰ কিটা প্ৰথমে যোগ কৰি ললো 480 লগত 280 যোগ কৰিলে হ'ব 760 যেহেতু বিয়োগে যোগ হৈছে কিন্তু ডাঙৰ সংখ্যাৰ আগত বিয়োগ চিন আছে কাৰণে ইয়াত আমি বিয়োগ চিনে পাতিম পিছৰ 120 আৰু 400 টো যোগ কৰি পালে 520 এতিয়া চোৱা ইয়াত বিয়োগৰ মানটো ডাঙৰ যোগৰ মানটো সৰু গতিকে 760 ৰ পৰা 520 বিয়োগ কৰিলে পালে 240 যেহেতু ডাঙৰ সংখ্যাৰ আগত বিয়োগ চিন আছিলে 760 লগত গতিকে আমাৰ হাখৰ মানটো হ'ব -240 এতিয়া আমি এজিউম মিন মেথডৰ দ্বাৰা মাধ্য উলিওৱা ফৰ্মুলাটো হৈছে a প্লাস মানে এজিউম মানটো প্লাস সামেশন অফ f * d ডিভাইড বাই সামেশন অফ f এতিয়া আমি a ধৰিছিলো 150 150 পাতিলো প্লাস -240 f * d হৈছে -240 সামেশন অফ f * d আৰু তলত হ'ব সামেশন অফ f মানে হৈছে 50 শূন্য কটাকটি গল 5 এ 24 হৰণ কৰিলে পালো 4.5 যেহেতু আগত বিয়োগ চিন আছে প্লাসে মাইনাসে মাইনাস হ'ল এতিয়া 150 ৰ পৰা 4.8 টো বিয়োগ কৰিলো হেতু হ'ব 145.2
এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এজুমিন মেথডৰ দ্বাৰা মাধ্য উলিয়াব পাৰোঁ। মুঠতে সূত্ৰটো মনত ৰাখিব লাগিব, মাধ্য সমান a প্লাছ সামেশ্যন অফ f ইনটু d ডিভাইড বাই সামেশ্যন অফ f। ইয়াত d হৈছে ডেভিয়েশ্যন অৰ্থাৎ বিচ্যুতি। বিচ্যুতি কেনেকৈ উলিয়াই x ৰ পৰা a বিয়োগ কৰিলে হ'ব। এই মেথডটো আপোনালোকে বুজি পাইছে। যদি এতিয়াও বুজি পোৱা নাই আপোনালোকে তালিকাখন নিজে প্ৰস্তুত কৰি নিজে কৰিবলৈ চেষ্টা কৰিব। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে পাৰিলে বেল আইকনটো টিপি দিব। ধন্যবাদ।